felicitating, sir, Rumi teacher. Rumi teacher, please come forward for felicitating Osumkai, sir. Thank you, Osumkai. Sir, I would like to ask you a few lines for us. Good evening to everyone. আজি আপোনালোকৰ গ্লোবাল ছাৰে যি আজি মোক ইয়ালৈ নিমন্ত্ৰণ দিছিলে আজি আহি ইয়াত উপস্থিত হলো আৰু তেখেতক ধন্যবাদ জনাইছো আৰু আপোনালোকক সকলোকে ইয়াত আজি লগ পাই বহুত বেছি ভাল লাগিলে ভাইটি ভণ্টিহঁতে যিখিনি প্ৰগ্ৰেম এতিয়া কৰি দেখাইছে বহুত স্মাৰ্ট বহুত বেছি ভাল লাগিলে তাহাঁতে যিটো সাহস লৈ পেলাই এই ষ্টেজত উঠি পেলাই মাইকৰ আগত বা আপোনালোকৰ সন্মুখত যিখিনি তেওঁলোকে পাৰফৰ্মেঞ্চ কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে বহুত বেছি ভাল লাগিলে আৰু এই ধৰণে আমাৰ যিবিলাক স্কুল আছে প্ৰাইভেট স্কুলে হওক বা চৰকাৰী স্কুলে হওক যেতিয়া এনেকুৱা ধৰণৰ শিক্ষাবিলাক দিয়া যায় আমি যিবিলাক শিক্ষা ধৰক কিতাপত কাগজে কলমে আমি পাওঁ সেইবিলাক শিক্ষাত আমাক প্ৰয়োজন হয়ে তাৰ উপৰিও এনেকুৱা ধৰণৰ শিক্ষাবিলাক আমাৰ বহু বেছি প্ৰয়োজন হয় য'ত নেকি এজন ছাত্ৰ বা ছাত্ৰীয়ে বুকু ফুলাই পেলাই তেওঁলোকে মনৰ কথাবিলাক বা তেওঁলোকে ষ্টেজত যিখিনি অভিনয় কৰিছে বহুত সুন্দৰ কৰিছে আৰু বিশেষকৈ এটা মাইক লৈ পেলাই এই ধৰণে ষ্টেজত কথা কোৱাটোৰ সাহস কিন্তু বহুত লাগে আমি হয়তো দৰ্শক হৈ যেতিয়া ষ্টেজত কিবা এটা পাৰফৰ্মেঞ্চ হৈ থাকে তাত আমি চাই থাকোঁ চাবৰ কাৰণেতো বহুত ভাল কিন্তু ষ্টেজত উঠি পেলাই এটা মাইক লৈ পেলাই কথা কোৱাৰ তাৰ সাহসটোৱে বেলেগ আৰু যি এতিয়া কণমানি এই ভাইটি ভণ্টিসকলক বা ছাত্ৰ ছাত্ৰীসকলক আমি দেখিছোঁ তেওঁলোকে খুব সুন্দৰকৈ তেওঁলোকে ষ্টেজত কথা ক'বৰ কাৰণে শিকিছে বহুত বেছি ভাল লাগিলে আৰু সকলোকে মই শুভেচ্ছা জনাইছোঁ আৰু ভৱিষ্যতলৈ যাতে সকলোৱে এই ধৰণে নিজৰ টেলেণ্টবিলাক নিজৰ প্ৰতিভাবিলাক ৰাইজৰ আগত দাঙি ধৰে তাকে মই কামনা কৰিলোঁ ধন্যবাদ নমস্কাৰ আজি মই উপস্থিত আছো তিনিচুকীয়া জিলাৰ মাকুম NCM সিনিয়ৰ সেকেন্ডাৰী স্কুলত হয় আৰু ইয়াত মই আজি বিশেষ এটা কাৰণত উপস্থিত হলো হেয়া মই আজি আপোনালোকক এই ভিডিঅ'টোত জনাবৰ কাৰণে চেষ্টা কৰিম এখন বিদ্যালয় যেতিয়া আমি যাওঁ বা যেতিয়া আমি এখন বিদ্যালয়ৰ কথা কওঁ আমি ভাবো যে বিদ্যালয়খনত যেতিয়া আমাৰ ল'ৰা ছোৱালী পঢ়ে আমাৰ ল'ৰাটোৱে কি ধৰণে দুটা নম্বৰ বেছি পায় বা স্কুলৰ বা বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী বা স্কুলৰ প্ৰিন্সিপালেও ভাবে যে এওঁলোকৰ ল'ৰা ছোৱালীকেইটাক আমি দুটা নম্বৰ কি ধৰণে দিওঁ কিন্তু অকল হেয়াই নহয় আজিকালি যিহেতু আপোনালোকে জানে যে বিদ্যালয়বিলাকত অকল নম্বৰটোৱে নহয় বিদ্যালয়খনত প্ৰতিটো শিক্ষাই প্ৰয়োজন আছে যেনেকৈ ধৰক এজন ছাত্ৰ বা ছাত্ৰীয়ে ষ্টেজত উঠি দুটা কথা ক'ব পাৰিব লাগিব বা এজন ছাত্ৰ বা ছাত্ৰীয়ে অভিনয় কি ধৰণে কৰে বা তেওঁলোকৰ যি প্ৰতিভাবিলাক আছে সেই প্ৰতিভাবিলাক তেওঁলোকে কি ধৰণে বিকাশ কৰে এনেকুৱা ধৰণৰ বহু কথা আছে আৰু এই গোটেই কথাবিলাক সাঙুৰি যেতিয়া এখন বিদ্যালয়ত এজন ছাত্ৰ বা এজন ছাত্ৰীক শিক্ষা দিয়া হয় হেয়াহে আচল শিক্ষা অকল নম্বৰ দুটা কি ধৰণে পায় বা এখন চাৰ্টিফিকেট আমি কি ধৰণে দিব পাৰো হেয়া শিক্ষা আজিৰ দিনত বিশেষকৈ নহয় আৰু NCM সিনিয়ৰ সেকেন্ডাৰী মাকুম এই বিদ্যালয়খনলৈ আহিলো আৰু এই বিদ্যালয়খনৰ কিন্তু তেনেকুৱা ধৰণৰ শিক্ষা দিয়া আমি দেখা পাইছো সেইকাৰণে আজি ভাবিলো যে এই NCM যি বিদ্যালয়ৰ প্ৰিন্সিপাল ছাৰ আছে তেওঁলোকৰ আজি মই দুটামান কথা পাতো যে বিদ্যালয়খন তেওঁলোকে কি ধৰণে আগবঢ়াই নিবৰ কাৰণে তেওঁলোকে প্ৰচেষ্টা কৰি আছে প্ৰথমতে মই ছাৰৰ লগত চিনাকি হৈ লওঁ ছাৰ নমস্কাৰ ভালে আছে হয় মই মাইকটো ইয়াতে আপোনাৰ লগাই দিছো যিহেতু আজি কিছুদিনৰ পৰা আমি শুনিবলৈ পাইছো যে আপোনালোকৰ বিদ্যালয়খনৰ বহু সুন্দৰকৈ আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক আপোনালোকে শিক্ষা দিবৰ কাৰণে চেষ্টা কৰিছে বা বহু শিক্ষা তেওঁলোকে গ্ৰহণ কৰি বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানবিলাকত তেওঁলোকে গৈছে আৰু খুব সুন্দৰ তেওঁলোকে ফলাফল ইয়াৰ পৰা লৈ যাবৰ কাৰণে সক্ষম হৈছে আপোনালোকৰ শিক্ষাৰ যি পদ্ধতি কি ধৰণে আপোনালোকে প্ৰদান কৰে English first of all, thank you so much, Asoka FM, for giving us the coverage. And actually, we are celebrating today our 13th Foundation Day. And regarding education is concerned, actually, we never confine to bookish knowledge only. We always strive for the holistic development, where we just try to give each and every student both academically and co-curricular activity
also together we just go hand to hand. So that in now, if you just look about this competitive days nowadays, so only bookish knowledge is not sufficient for a student to develop his or her both mentally and physically. So we just always try to give both, Yeah. and our students are giving good results outside also by participating in different type of activities, and bring laurels to the school and also to the society also. Yeah. Thanks a lot, sir. Sir had given the speech, and may I know you, sir? Also, sir? My name is Rinku Bora. Yeah. And actually I joined this institution just September only. This year. Yeah, this year. Before that I was in Kakopathar Irish English School as a principal. Okay. And after joining here, I just found one thing, because I have worked as a principal and also as a teacher in many institutions, both in Arunachal also, in Assam also. But here what I found when I just entered the school for the first time, I found here everything is provided by our MD sir. Okay. Each and every facilities are available, both for the just from the smaller kids to the higher classes. So that actually I don't think that most of the private institutions are not providing all these things, but here the students are getting each and everything. ছাৰে বহুতখিনি কথা তেওঁৰ মনৰ কথাখিনি কৈছে, আৰু ছাৰে এই কথাটো কৈছে যে তেওঁ বিভিন্ন স্কুল বা বিদ্যালয়ত তেওঁ বিভিন্ন স্থানত তেওঁ কাম কৰি আহিছে, আৰু সেইবিলাকতকৈ এইখন বিদ্যালয়ত তেওঁ ব্যতিক্ৰমী কিছুমান দেখিলে, আৰু সেইকাৰণে তেওঁ এইখন স্কুলত এতিয়া জইন কৰি পেলাই এতিয়া তেওঁ প্ৰিন্সিপাল হিচাপে তেওঁ দায়িত্ব গ্ৰহণ কৰি পেলাই এই স্কুলখনত তেওঁ শিক্ষা যিহেতু দান তেওঁলোকে কৰিবৰ কাৰণে চেষ্টা কৰিছে। আৰু এইখন বিদ্যালয়ৰ যি প্ৰতিষ্ঠাপক অৰ্থাৎ আমাৰ MD ছাৰ, তেওঁলোকৰ লগত মই মাইকটো লৈ লৈছোঁ, যিজন প্ৰতিষ্ঠাপক তেওঁৰ লগত আমি চিনাকি কৰাই দিওঁ, আৰু বহু ব্যক্তিয়ে তেওঁক চিনি পায়ে বাৰু, তথাপিও মই আজি আমাৰ এই ভিডিঅ'টোত চিনাকি কৰি দিবৰ কাৰণে চেষ্টা কৰিছোঁ। হয়, নমস্কাৰ। নমস্কাৰ। ভালে আছে? ভালে আছে। হয়, আৰু এয়া হ'ল একচুৱেলি আমি বহু পুৰণা বন্ধু হয়, প্ৰবাল চেতিয়া ককাইদেউ, যিহেতু ধৰক তেওঁ এইখন বিদ্যালয়ৰ তেওঁৰ ফাউণ্ডাৰ অৰ্থাৎ MD ছাৰ হয়, তথাপিও তেওঁৰ লগত যিহেতু মোৰ পুৰণা বন্ধু, সেইকাৰণে মই ককাইদেউ বুলি আপোনাক সম্বোধন কৰিছোঁ, বেয়া নাপাব। আপোনাক ৱেলকাম জনাইছোঁ। হয়, আমাৰ NCM ছিনিয়ৰ ছেকেণ্ডেৰী পৰিয়ালৰ তৰফৰ পৰা প্ৰতিষ্ঠানটো জন্মদাতা, হয়। গতিকে আপোনাক এনেদৰে যে মোৰ কাষলৈ আহিলে মই নথৈ আনন্দিত হৈছোঁ। আমাৰ যে অনুভৱখিনি যে বুটলিবলৈ আহিছে তাত আমি পৰম সুখী অনুভৱ কৰিছোঁ। হয় হয়, আৰু যিহেতু মই আপোনাকো সেই একেটাই প্ৰশ্ন কৰিবৰ কাৰণে চেষ্টা কৰিম, যিহেতু ধৰক আমি বিভিন্ন বিদ্যালয়বিলাক বা বিভিন্ন আমি অনুষ্ঠান প্ৰতিষ্ঠানলৈ আমি গৈ থাকোঁ, তাত আমি যিবিলাক দেখোঁ সেইবিলাক বিদ্যালয় আৰু আপোনালোকৰ বিদ্যালয়খিনি আমি বহুত বেলেগ পাৰ্থক্য এটা দেখিছোঁ। মই অকণমান আগত যি ষ্টেজৰ প্ৰগ্ৰেমবিলাক দেখিলোঁ, কণ ছাত্ৰ ছাত্ৰীয়ে যি বুকু ফুলাই বা যি আগ্ৰহে ষ্টেজত উঠি পেলাই ইমান সুন্দৰকৈ তেওঁলোকে কথা কোৱাৰ যি এক্সপিৰিয়েঞ্চ তেওঁলোকৰ হৈছে, বা এই কণ ল'ৰা ছোৱালীৰ যিখিনি এক্সপিৰিয়েঞ্চ তেওঁলোকে ইয়াত দেখুৱাবৰ কাৰণে সক্ষম হৈছে, খুব বেছি মোৰ ভাল লাগিলে। আপোনালোকে শিক্ষা গ্ৰহণ বা শিক্ষা এই প্ৰদান কৰাৰ ছিষ্টেমটোৰ বিষয়ে অকণমান মই আপোনালোকৰ পৰা জানিব বিচাৰিছোঁ। ধন্যবাদ সঁচাকৈ। প্ৰথম কথা হ'ল কি, প্ৰতিষ্ঠানটো যেতিয়া খোলা যায় তাত অন্তৰ্কৰণে তাত মানুহে কাম কৰিব লাগিব। আমি জন্মলগ্নৰ পৰা আমি সেই অন্তৰ্কৰণে কাম কৰি আহিছোঁ, মানে সেৱাৰ মানসিকতাৰে। প্ৰতিজন ছাত্ৰকে আমি বহুত প্ৰতিষ্ঠানবোৰত দেখোঁ শ্ল' লাৰ্ণাৰবোৰক এৰি দিয়ে, কিন্তু আমি গুৰুত্ব শ্ল' লাৰ্ণাৰবোৰক সদায় বেছি গুৰুত্ব দিওঁ। কেলৈ ভালটো সদায় ভালেই, আচলতে মানসিকতাটো সেইটো তেনেকুৱা হ'ব লাগিব। আপোনালোকক একদম চিম্পল এক্সাম্পল এটা দিওঁ। গাঁও এখনত যদি এটা বেয়া ল'ৰা থাকে, তাক আমি যদি সকলোৱে যদি ভাল মানুহখিনি এভইড কৰোঁ, তেতিয়া আপুনি দেখা পাব সি হকে বেছি বেয়া কাম কৰিব। কিন্তু ভাল মানুহখিনি যেতিয়া মই তাক সেই বেয়া ল'ৰাটোক যেতিয়া আমি সংগ দিম, মোক ভাল মানুহে সংগ দিছে বোলে, কাইলৈ সি বেয়া সংগৰ পৰা আঁতৰি সি ভাল হ'ব। গতিকে আমি ইয়াত টিচাৰসকলৰ লগত তেনেকুৱাকৈ আমি কাউন্সিলিং কৰোঁ, টিচাৰসকলে কৰে। তাৰ কাৰণে আমি প্ৰতি শনিবাৰ দিনাখনে আমি জড়িত বৈঠক বহোঁ, কেনেকৈ কোনটো ল'ৰা কেনেকুৱা মাত কথা, ঘৰৰ পৰিৱেশ কেনেকুৱা, প্ৰত্যেকটো বস্তুৰ ওপৰতে আমি সিহঁতক অধ্যয়ন কৰোঁ ছাত্ৰসকলক। আৰু সেই অধ্যয়নৰ যোগেদিয়ে কিছুমান ল'ৰা সাংঘাতিকভাৱে তেনেকুৱা ধৰণৰ ল'ৰা থাকে, সেই ল'ৰাবোৰ ঘৰৰ পৰিৱেশবোৰ জটিল। সেই জটিলতাক কিমান ল'ৰা এখন প্ৰতিষ্ঠানত সাধাৰণতে 80% ল'ৰাই মানে খুব উৎপতীয়া থাকে, 20% নম্ৰ থাকে। সেইসকলক গঢ়াৰ যি কঠিনতা, কণ্টকময় যাত্ৰা, আৰু প্ৰতিষ্ঠানটো গঢ়াটো মুখৰ কথা নহয়। আৰু আমি জন্মলগ্নৰ পৰাই এটা বস্তু আমি দি আহিছোঁ ছাত্ৰ ছাত্ৰীসকলক, যে পুথিগত জ্ঞানেই সকলো নহয়। জীৱনৰ সফলতা পাবলৈ হ'লে
প্ৰত্যেকটো দিশতে গুণৰ অধিকাৰী হ'ব লাগিব হয় আপোনালোকে চাব আমি সাধাৰণ মানুহটো গুৰুত্ব নিদিওঁ কিন্তু সাধাৰণ মানুহটোৰ পৰাও মানুহ বহুত শিকিবলগীয়া আছে স্কিল কথা হয় বহুত গুণৰ অধিকাৰী থাকে হয়, হয়। তেখেতৰ হয়তো পুথিগত অধ্যয়ন নাথাকিব পাৰে আমি সদায় আনক ভালটো অনুকৰণ কৰি সেই কথাখিনি বুটলি আনি আমি ইনষ্টিটিউটত আমি দিলে মানে সেই তেনেধৰণকে আমি বহুত ধৰণৰ আমি অধ্যয়ন কৰোঁ গতিকে ইনষ্টিটিউটত তেনেকুৱা ধৰণকে আমি ৰূপ দিব পাৰিছোঁ বুলি আমি তেনেকুৱা ধৰণকে ক'বলৈ বিচৰা নাই 4টা বৰ্ষ 24 বৰ্ষ 23 বৰ্ষ 22 বৰ্ষ 21 বৰ্ষ আমি হাইস্কুল শিক্ষান্ত পৰীক্ষাত 100%ই সুফল দিবৰ কাৰণে মেট্ৰিকত হয়। আমি সক্ষম হৈছোঁ গতিকে এই বস্তুখিনি এটা কাৰণে হৈ পৰিছে আমি যিজন একেবাৰে সূক্ষ্মভাৱে যিজন শ্ল' লাৰ্ণাৰ তেখেতসকলৰ ওপৰত আমি বেছি গুৰুত্ব প্ৰদান কৰোঁ সেইটোৱে আমাৰ মেইন অস্ত্ৰ সমাজৰ যিখিনি প্ৰতিভাৱান ব্যক্তি হ'ব আপোনাৰ চেনেলটোক আমি চাই থাকোঁ যি ধৰণে আপোনালোকে আগুৱাই লৈ যায় মানুহক প্ৰতিষ্ঠিত কৰি যায় যিখিনি বোকাৰ পদুমবোক যেনেকৈ আপুনি বুটলি আনিবলৈ সক্ষম হৈছে আপোনাৰ চেনেলটোক মই প্ৰায় চাই থাকোঁ আপোনাৰ সঁচাকৈ আপোনাৰ যিখিনি কথাৰ যিখিনি মানুহৰ সেৱা গতিকে মানুহৰ সেৱাৰ বিভিন্ন প্ৰক্ৰিয়া থাকে আমি এই ল'ৰা ছাত্ৰসকলক মানুহ কৰিবৰ কাৰণে এইটো এটা সেৱা আপোনাৰ চেনেলৰ যোগেদি ইউটিউবৰ যোগেদি হেৰাই যোৱা বস্তুবোৰ আপোনালোকে উদ্ঘাটন কৰে সেইটো এটা সেৱা গতিকে মানুহৰ সেৱা কৰা মানসিকতা মানুহে সেৱা কৰা মানুহক লগ পায় সেইকাৰণে আজি আপোনাক লগ পাই সঁচাকৈ আনন্দিত হৈছোঁ আপোনাক বিশেষভাৱে ধন্যবাদ জনাইছোঁ ধন্যবাদ থাকিল ককাইদেউ আৰু ককাইদেৱে যিখিনি কথা কৈছে যে এখন বিদ্যালয় গঢ় দিয়াটো ইমান সহজ কথা নহয় বা এজন একদম কণমানি ছাত্ৰ ছাত্ৰীকো এজন মানে ভাল এটা শিক্ষা দি এজন ভাল ডাঙৰ মানুহ বনোৱাটো ইমান কম কথা নহয় আৰু আমি গাৰ্জেন হিচাপে বা মাক দেউতাক হিচাপে যিখিনি আমি এজন নিজৰ ল'ৰাটোক বা নিজৰ ছোৱালীজনী কষ্ট কৰিব লগা হয় তেওঁলোকে চাগে অকণমান বেছি কষ্ট কৰি পেলাই সেই ছাত্ৰ ছাত্ৰীক তেওঁলোকে জ্ঞান দি পেলাই বা জ্ঞান প্ৰদান কৰি পেলাই তেওঁলোকে কি ধৰণে এজন ব্যক্তিক বা এজন ছাত্ৰ ছাত্ৰীক মানুহ বনাবৰ কাৰণে তেওঁলোকে চেষ্টা কৰি আছে আৰু আমি অশেষ ধন্যবাদ জনালো ককাইদেউ হয় আৰু আপোনালোকক অশেষ ধন্যবাদ জনালো ইমানখিনি সময় দিয়াৰ বাবে আৰু এনেকুৱা ধৰণে এওঁলোকে যি ধৰণে এই বিদ্যালয়খন গঢ় দিবৰ কাৰণে চেষ্টা কৰিছে ছাত্ৰ ছাত্ৰীক মানুহ কৰি তুলিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে আমি সকলোকে একদম অশেষ ধন্যবাদ জনাই আজি এই ভিডিঅ'টোৰ পৰা আমি বিদায় ল'ব বিচাৰিছোঁ আৰু এই ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে আপোনালোকে কমেণ্ট এটা কৰি জনাবৰ কাৰণে নাপাহৰিব ভিডিঅ'টো আৰু বৰ বেছি দীঘল কৰি নাথাকোঁ আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টো পাই বিদায় ল'লোঁ ধন্যবাদ থাকিল জয় আই অসম জয় আই অসম